মহিলাৰ এটা বিৰাট অসুবিধা আছে যে আমি যেতিয়া ট্ৰেভেল কৰো পাব্লিক টয়লেটৰ এটা সাংঘাতিক অসুবিধা আছে। মই যেহেতুকে নিজেও ট্ৰেভেলত থাকো, বেলেগ মহিলাসকলৰো অসুবিধাবিলাক মই সদায় স্বচক্ষে দেখা পাওঁ যে যেতিয়া পাব্লিক টয়লেট আমাৰ তেনেকুৱা ৰোড চাইড এমিনিটিজত পাব্লিক টয়লেট খুব কম আছে, আমি সাধাৰণতে পেট্ৰল পাম্পবিলাকতে আমি পাব্লিক টয়লেট হিচাপে আমি ব্যৱহাৰ কৰোঁ। মই আজি যিবিলাক তেল কোম্পানীৰ যিবিলাক আমাৰ পেট্ৰল ডিপু আছে, এই ডিপুবিলাকত তেল কোম্পানীবিলাকে সময়ে সময়ে তেওঁলোকৰ কিছুমান নৰ্মছ থাকে, নৰ্মছবিলাক ভেৰিফাই কৰিবলৈ যায়, তেতিয়া চেকিঙত যায়। কিন্তু মই এই তেল কোম্পানীৰ যিসকল চেকিঙত যায় ফিল্ড অফিচাৰ, তেওঁলোকক মই অনুৰোধ জনাইছো যে পেট্ৰল পাম্পত বা পেট্ৰল ডিপুত থকা টয়লেটবিলাক ইমান যে লেতেৰা, সেই বস্তুটো আপোনালোকে এটা পৰীক্ষা কৰাটো দৰকাৰ আছে নে নাই। আৰু যিসকল পেট্ৰল ডিপুৰ স্বত্বাধিকাৰী আছে, মালিক আছে, তেওঁলোককো মই বিনম্ৰভাৱে অনুৰোধ জনাইছো, যিহেতুকে পেট্ৰল ডিপুতে আমাৰ মহিলাসকলে য'ত গাড়ী লৈ যোৱা মহিলাসকলে যিহেতুকে ৰোড চাইড টয়লেটৰ এভেইলেবিলিটি আমাৰ অসমত কম আছে, তাতে যায়। আপোনালোকে এইটো পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছো। পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে বহুত টকা পইচাৰ দৰকাৰ নহয়, পানী তাত থাকেই, খুব ধুনীয়াকে আপোনালোকে ইণ্ডিয়ান টয়লেট বা ইউৰোপিয়ান কোমোড, ইণ্ডিয়ান কোমোড আপোনালোকে তাত ৰাখি অলপ চাফা কৰি ৰাখিবৰ কাৰণে আপোনালোকে এইখিনি ব্যৱস্থা ল'ব বুলি মই বিনম্ৰভাৱে এইকাৰণে অনুৰোধ কৰিছো, কাৰণ কোনো এটা পাব্লিক টয়লেট হিচাপে যদি আমি পেট্ৰল পাম্পত যাওঁ, 90% টয়লেটে একদমেই লেতেৰা। তাত আপুনি বহি পেলাই আপোনাৰ মহিলাৰ কাৰণে পেচাব পায়খানা কৰাৰ কাৰণে অত্যন্ত লেতেৰা এটা পৰিৱেশ থাকে। গতিকে মই ইতিমধ্যে ইণ্ডিয়ান অইল কোম্পানীৰ যিবিলাক অধীনত যিবিলাক আপোনাৰ ৰিলায়েন্স আছে, HP আছে, NRL আছে, এইবিলাকলৈ মই ইতিমধ্যে মেইল এটা কৰিছো যে আপোনালোকে তেলৰ গুণাগুণ যিটো চেক কৰিবৰ কাৰণে বা তাত যিখিনি কৰিবলৈ যায়, আপোনালোকে প্লিজ টয়লেটটো আপোনালোকে চাফা কৰাৰ কাৰণে এটা আপোনালোকে পদক্ষেপ ল'ব বুলি মই অনুৰোধ জনাইছো, কাৰণ এইটো বৰ জৰুৰী। বিভিন্ন টুৰিষ্টসকলো আহি থাকে আৰু মহিলাৰ কাৰণে ই একদম অত্যন্ত জৰুৰী। গতিকে মই বিনম্ৰভাৱে আপোনালোকক অনুৰোধ জনাইছো যে পেট্ৰল ডিপোত থকা এটলিষ্ট টয়লেটখিনি যাতে ক্লিন হৈ থাকে, তাকে মই অনুৰোধ জনাইছো।